উচুপাই তোলা এইখন দিখৌ নৈৰ পাৰত আমি যি দৃশ্য এই মুহূৰ্তত আপুনি দেখি আছে সেয়া নগা পাহাৰৰ খহি অহা মাটি আৰু তাৰ পাছত এয়া দিখৌখন কিছু শান্ত হৈছে আপুনি পাৰবোৰ দেখিলে গম পাব কিন্তু এতিয়াও এই দিখৌখন কেতিয়াও পৰিচিত নহয় হেনো শিৱসাগৰবাসীৰ ইয়াৰ পাৰৰ লোকসকলৰ দিখৌখনৰ নিচেই পাৰত আছো অকণমান আগলৈ গ'লে দিখৌখন চুব পাৰি ইয়াৰ পৰা আগলৈ যোৱাটো ভাল নহ'ব এইখিনি খহিয়ে আছে চকুৰ সন্মুখতো মোৰ তিনি চাৰিবাৰ এয়া খহিলে এইটোও খহিলে সেই পাহাৰখন তেনেকৈ লঠঙা হৈ খহি আহিল তাৰ পৰা অহা পানীখিনি এই ৰঙা পানীখিনি লৈ আহিল আহাৰ পাছত যিখন গাঁও ক্ষতিগ্ৰস্ত হ'ল অসমৰ য'ত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল সেইখনে এয়া কমল চাপৰিৰ নেপালী খুটি গাঁও নেপালী খুটি দুখন আছে অকণমান মানুহ কনফিউজড হ'ব আন এখন নেপালী খুটি আপুনি শিমলুগুৰি হৈ যাব লাগে য'ত বন্যাৰ্থসকলৰ হাহাকাৰ লাগিছে তাত মৃতদেহসমূহ ইটোৰ পিছত সিটো উদ্ধাৰ হৈ আছে এইখন নেপালী খুটি যলৈ আমি আহিছো এয়া উৎপত্তি দিখৌ নৈখনৰ এই সংহাৰী ৰূপটোৰ ইয়াৰ পৰা উৎপত্তি ইয়াৰ পৰা পানী বাগৰি তালৈকে গৈছে নৈ পাৰখনতে বহি আছে এই নৈ পাৰখনৰ সৈতে বহু কথা পাতিছে আপোনালোকে আগত এইবাৰ কথাবোৰ অকণমান সুকীয়া কি ক'ম এতিয়া আৰু আমাৰ ঘৰ দুৱাৰ নাই চব উঠি গ'ল পিন্ধা কাপোৰ এইটো যেতিয়াৰ পৰা আমি পিন্ধি ওলাইছোঁ মানুহ অকল বাচি যেনে তেনে চুচৰা চুচৰি কৰি যিকেইটা ল'ৰা আছিলে সেইকেইটাই আমাক বচাইছে দাঙি তুলি নিছে তিনি ছেকেণ্ডত পানী সোমাইছে হয় আমাৰ লগতে আছিলে যেন তেন কৰি দাদাহঁতি উদ্ধাৰ কৰিলে আৰু এই বস্তু বাহিনী একো নাথাকিলে মানে তেনেকা মানে আগতো তেনেকা পানী নদীৰ ওচৰত কাষত মানে বাৰিষা সময়ততো বাঢ়ি থাকে ন কিন্তু এনেকা এটা ৰূপ ল'ব বুলি মানে ভবাই নাছিলে মানে তেনেকা এটা হ'ব বুলি কোনো ভবা নাছিলে নদী পানী বাঢ়ি আছে আৰু চবে তেনেকা মানে আগত যেনেকা হয় তেনেকাই নৰ্মেলি ভাবি আছিলে কিন্তু তেনেকা নৰ্মেলি ভাবোতে ভাবা নাছিলে যে ভিতৰলৈকে সোমাই আহিব বুলি সেইকাৰণে মানে একো এটা বচাব নোৱাৰিলে